নমস্কাৰ, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আছাম পলিটেকনিক এডমিশ্যন টেষ্ট অৰ্থাৎ আছাম পেটৰ ওপৰত আলোচনা কৰিম। বহুতে সুধি আছিল যে আছাম পলিটেকনিক টেষ্টৰ কাৰণে কি কিতাপ পঢ়িলে ভাল হ'ব, ইয়াৰে গাইডবুক কি আছে, কেনেকৈ পঢ়িব লাগিব, ইয়াৰ ওপৰত সুধি আছিল। তো এইটো ভিডিঅ' আজি ইয়াৰ ওপৰতে হ'ব। পলিটেকনিকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰপিছত এজ লিমিট, এইবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' আছে। আপোনালোকে ওপৰৰ আই বটন বা চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। যেতিয়াই পলিটেকনিকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হয় তেতিয়া ইয়াৰে অনলাইন এপ্লিকেশ্যন কেনেকৈ ফিল আপ কৰিব এই সকলোবিলাক ডিটেইলছ দি দিম। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। কি কিতাপ পঢ়িব লাগিব সেইটো জনাৰ আগতে ইয়াৰ কুৱেশ্যনবিলাক ক'ৰ পৰা আহে এইটো জানিব লাগিব। তো আমি নেক্সট ভিডিঅ'টোত ইয়াৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক দি দিম, তো ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে কুৱেশ্যনবিলাক মেইনলি ক্লাছ 10ৰ ছায়েন্স আৰু মেথছৰ পৰা আহে। তো আপোনালোকে মেইনলি কিতাপ চাবলৈ খুজিলে আপোনালোকৰ ক্লাছ 10ৰ ছায়েন্স আৰু মেথছখন NCERT-ৰ এই দুখন পঢ়িলে মেইনলি হৈ যাব। ক্লাছ 10ৰ ছায়েন্স আৰু মেথছৰ যিবিলাক বেছিক কুৱেশ্যন আছে আপোনালোকে সেই কুৱেশ্যনবিলাক ভালকৈ পঢ়ি কিনে ৰিভিজন দিলে আপোনালোকৰ বহুখিনি সহায় হ'ব। নেক্সট ইয়াৰে গাইডবুক পোৱা যায় নেকি? তো আপোনালোকে বজাৰত ইয়াৰে গাইডবুক পাই যাব। ইয়াৰে গাইডবুকবিলাকৰ দাম প্ৰায় 450 to 500 টকা, 500 মান টকা ল'ব। তো ইয়াৰে গাইডবুক এতিয়ালৈকে ফ্লিপকাৰ্ট বা এমাজনত এভেইলেবল নাই। যদি ফ্লিপকাৰ্ট বা এমাজনত ইয়াৰে গাইডবুক আহি যায় তেনেহ'লে ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম। নেক্সট পলিটেকনিকৰ ই বুক। তো ই বুক কি? ই বুক হৈছে এখন PDF ফৰ্মেটত থকা বুকৰ দৰে প্ৰায় PDF ফৰ্মেটত থাকে। আমাৰ অসম ফিউচাৰ ইউটিউব চেনেলৰ ফালৰ পৰা পলিটেকনিকৰ এখন ই বুক লঞ্চ কৰা হৈছে। এই ই বুকখন PDF ফৰ্মেটত আছে। তো আপোনালোকে এই ই বুকখন ল'লে কি কি পাব এইবিলাক ডিটেইলছ এইটো ভিডিঅ'তে জনাই দিওঁ। তো আমাৰ অসম ফিউচাৰ টীমৰ ফালৰ পৰা যি পলিটেকনিক এডমিশ্যন টেষ্টৰ গাইডবুক বা PDF ফৰ্মেটৰ ই বুকখন বনোৱা হৈছে সেইখনত 1000তকৈ অধিক MCQ টাইপ কুৱেশ্যন আছে। ইয়াতে ছায়েন্স আৰু মেথছৰ MCQ টাইপ কুৱেশ্যন পাব। এইটো অসমীয়া মিডিয়ামৰ কাৰণে আছে, ইংলিছ মিডিয়ামৰ কাৰণে ই বুকটো নাই, কেৱল অসমীয়া মিডিয়ামৰ কাৰণে আছে। ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ MCQ কুৱেশ্যন চলভ আছে। 2021 আৰু 2019 চনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এইখন চলভ আছে। ইয়াৰ প্ৰাইচো বহুত কম আৰু ইয়াতে সম্পূৰ্ণ চিলেবাছ কভাৰ আছে। তো আপোনালোকে এইখন ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি ল'ব পাৰিব। তো ডিছপ্লেত যিটো হোৱাটছআপ নম্বৰ দিয়া আছে সেইটোত মেছেজ কৰিলে আপোনালোকক কৈ দিব যে আপোনালোকক ই বুক লাগে। তাৰপিছত ই বুকৰ ডিটেইলছখিনি দিয়া হ'ব। তাৰপিছত স্কেনাৰ এখন দিয়া হ'ব। তাত 69 টকা এটা পে'মেণ্ট কৰি স্ক্ৰীনশ্বট বা কৈ দিলে হ'ল। তাৰপিছত আপোনালোকক ডাইৰেক্ট PDFটো দি দিয়া হ'ব। ইয়াতে আপোনালোকে ই বুকটোৰ সলনিও আৰু বহুকেইটা এক্সট্ৰাকৈ PDF পাব, লাইক 1000+ MCQৰ ই বুকটো পাব। লগতে 600+ শ্বৰ্ট কুৱেশ্যনৰ এটা PDF পাব যিটো অসমীয়া মিডিয়ামত আছে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি পাব। প্ৰায় 6-7খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাব 2014ৰ পৰা। ইয়াৰ প্ৰাইচটো মাত্ৰ 69 টকা। ইয়াৰে অনলাইন এপ্লাই এপ্ৰিল মাহতে ষ্টাৰ্ট হ'ব। তো আপোনালোকে যিমান পাৰে সিমান সোনকালে ই বুকখন লৈ ল'ব। এইটো লিমিটেড টাইমৰ কাৰণে অফাৰ আছে। তো আপোনালোকে সোনকালে ইয়াৰে ই বুকটো লৈ ল'ব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। নেক্সট এটা ভিডিঅ'ত আৰু লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।